সমাজত এজন ল'ৰা বা ছোৱালীৰ মৰ্যাদা তেতিয়াহে সৃষ্টি হয় যেতিয়া তেওঁ নিজৰ ব্যৱহাৰ, পৰিশ্ৰম আৰু দায়িত্ববোধেৰে নিজকে প্ৰমাণ কৰিব পাৰে। ধন সম্পত্তি আৰু ৰূপে কিছু সময়ৰ বাবে মানুহৰ মন আকৰ্ষণ কৰিব পাৰে, কিন্তু স্থায়ী মূল্য সৃষ্টি হয় নিজৰ ব্যক্তিত্ব আৰু কৰ্মৰ জৰিয়তে। সমাজত মূল্য পাব বিচাৰিলে প্ৰথমে নিজকে মূল্য দিব শিকিব লাগিব। নিজৰ লক্ষ্য থাকিব লাগিব, নিজৰ সিদ্ধান্তত দৃঢ় হ'ব লাগিব আৰু সময়ৰ মূল্য বুজিব লাগিব। যি ল'ৰাই পৰিয়ালৰ দায়িত্ব লয়, সন্মান দি কথা কয়, কঠিন সময়তো হাৰ নামানে, নিজৰ সপোনৰ বাবে নীৰৱে পৰিশ্ৰম কৰে, সমাজে এদিন সেইজনকেই সন্মান কৰে। আৰু এটা কথা সদায় মনত ৰাখিবা, সমাজে সফল মানুহকেই বেছি গুৰুত্ব দিয়ে। সেয়েহে অভিযোগ নকৰি নিজকে ইমান শক্তিশালী বনোৱা যে এদিন সমাজে তোমাৰ নাম লৈ উদাহৰণ দিব। নিজৰ কথাত আৰু কামত সততা ৰখা, সময়ৰ মূল্য দিয়া, নিজৰ কেৰিয়াৰ বা লক্ষ্যত ফ'কাছ কৰা, অযথা শ্ব' অফ নকৰি নিজকে উন্নত কৰা। এজন ল'ৰা বা ছোৱালীৰ আচল মূল্য তেওঁৰ পকেটত কিমান টকা আছে তাত নহয়, তেওঁৰ কেৰেক্টাৰ, দায়িত্ববোধ আৰু ষ্ট্ৰাগলটো লুকাই থাকে।